নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি শিকিম দশমিক সংখ্যাৰ বৰ্গমূল উলিওৱা ইতিমধ্যে আমি বৰ্গমূল কেনেকৈ উলিয়াই আমি শিকিছো প্ৰথমতে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে শিকিলো পিছত আমি কি শিকিলো হৰণ পদ্ধতিৰে আজি আমি কি কৰিম দশমিক সংখ্যাৰ বৰ্গমূল উলিয়াম কি পদ্ধতিৰে হৰণ পদ্ধতিৰে আহাচোন চাও ইয়াতে কি দিছে বৰ্গমূল নিৰ্ণয় কৰা ইয়াতে আমাক কি সংখ্যা দিছে দশমিক সংখ্যা কিমান 1.69 এটো আমি কি কৰিব লাগিব আমি ইয়াৰে বৰ্গমূল উলিয়াব লাগিব প্ৰথমতে 1.69 আমি কি কৰিম ৰাইট সাইডৰ পৰা দুটা অংকৰ ওপৰত চিন দি যাম দুটা অংকৰ ওপৰত চিন দিয়াৰ পিছত এটা কি থাকিলে অকলে থাকিলে আমি ইয়াৰ ওপৰতো এটা চিন দি লম এতিয়া হৰণ কৰিম এই 1 ৰ ওচৰ আটাইতকৈ কি ওচৰৰ বৰ্গ সংখ্যা আছে 1 নিজে এটা বৰ্গ সংখ্যা 1 * 1 কৰিলে 1 আহিলে দশমিক ওপৰত উঠি গল এতিয়া 6 আৰু 9 একেলগে দুটা নামি আহিলে এতিয়া 1 * 2 কৰিলে 2 কি হল এটো আমাৰ একক স্থানটো খালি ৰাখিছো একক স্থানত আমি কি এটা অংক বহুৱাব লাগিব আৰু যেটো অংক ইয়াটো বহুৱাম সেই দুটা পূৰণ কৰাৰ পিছত আমাৰ কি আহিব 69 আহিব লাগিব যদি একক স্থানত আমি কি বহুৱাম 3 বহুৱাম আৰু ইয়াটো কি বহুৱাব লাগিব 3 আহিলে 69 গতিকে 1.69 ৰ বৰ্গমূল কিমান হ'ব 1.3 হৈ গল এতিয়া নেক্সট লৈ আহিছো 151.29 এতিয়া আমি লিখিলো 151.29 আমি কি কৰিম ৰাইট সাইডৰ পৰা দুটা কি চিন দি ললো 1 * 1 কৰিলে 1 আহিলে নেক্সট 51 ইয়াতে কি হ'ব 2 * 1 কৰিলে 2 ইয়াতে আমি কি বহুৱাম 2 ইয়াতে একক স্থানত 2 বহুৱালে আমি এটো কিহেৰে পূৰণ কৰিব লাগিব 2 ৰে পূৰণ কৰিব লাগিব 44 গতিকে ইয়াতে 2 বহুৱালো ইয়াতো 2 বহুৱালো 44 51 - 44 কৰিলে হ'ব 7 দশমিক গুচি গল ওপৰত এতিয়া 2 আৰু 9 একেলগে আহিলে ইয়াৰ ওপৰত কি আছে 12 * 2 কৰিলে 24 ইয়াতে আমাৰ একক স্থানত কি অংক বহুৱাব লাগিব আৰু যেটো অংক ইয়াতে বহুৱা আমি পূৰণ কৰিলে আমি কি পাম 729 কি পূৰণ কৰিলে আমাৰ একক স্থানত 9 আহে 3 * 3 বা 7 * 7 কৰিলে একক স্থানত 9 আহে প্ৰথমতে আমি 3 বহুৱাই চাও 2 4 একক স্থানত 3 হলে এটো পূৰণত 3 ৰে কৰিব লাগিব কি হ'ব 3 * 3 = 9 3 * 4 = 12 হাতত থাকিল 1 3 * 2 = 6 একে 7 আহিলে আমাৰ 729 গতিকে ইয়াতে 3 হলে ইয়াতো হ'ব 3 729 গতিকে 151.29 ৰ বৰ্গমূল কিমান পালো 12.3 কিমান পালো 12.3 এতিয়া নেক্সট প্ৰশ্নটো আহিছো 990.3609 এতিয়া আমি এটো অলপ ডাঙৰ সংখ্যা কাৰণে এটো পেজত লিখি লৈছো 3609 একে ৰাইট সাইডৰ পৰা দুটাকে আমি চিন দি লৈছো এতিয়া চোৱা কি আছে 9 তো এটা নিজেই বৰ্গ সংখ্যা গতিকে 9 * 9 কৰিলে 9 আহিলে নেক্সট 9 আৰু 0 একেলগে নামি আহিব 3 * 2 কৰিলে 6 একক স্থানত আমি কি অংক বহুৱাম যদি প্ৰথমতে আমি চাই লৈছো 2 বহুৱালো আৰু পূৰণ 2 ৰে কৰিব লাগিব কিমান হ'ব
বহুত ডাঙৰ হৈ গ'ল আমাৰ 90তকৈ বহুত ডাঙৰ হৈ গ'ল গতিকে আমি কি বহুৱাম প্ৰথমতে ইয়াতে আমি 1 বহুৱাই দিম তো 1 হ'লে ওপৰতো 1 মানে 61 into 1 কৰিলে 61 আহিলে 9 2 এতিয়া নেক্সট কি নামি আহিব দশমিক ওপৰত গুচি গ'ল নেক্সট কি আহিব 3 আৰু 6 একেলগে নামি আহিব এতিয়া 31 into 2 31 into 2 কৰিলে কিমান হ'ব 62 আৰু একক স্থানটো আমাৰ কি হ'ল খালি হ'ল ইয়াতে আমি কি অংক বহুৱাব লাগিব 62 in 62 ইয়াতে যদি আমি 2 বহুৱাও ইয়াতে পূৰণ হ'ব 2 কিমান হ'ব 2 গুণ 4 2 2 গুণ 4 3 4 গুণ 12 আকৌ এটো কি হ'ল ইয়াতকে সৰু হ'ল আকৌ আমি চাওচোন কি বহুৱাই চাম একক স্থানত যদি আমি কি বহুৱাও 3 বহুৱাও এটো পূৰণত 3 ৰে কৰিব লাগিব 3 3 গুণ 9 3 2 গুণ 6 3 6 গুণ 18 আকৌ নেক্সট এবাৰ কৰি চাও একক স্থানত প্ৰথমতে 2 বহুৱাইছো পিছত 3 বহুৱাইছো এবাৰ কি বহুৱাইছো 4 বহুৱাইছো আহাচোন তো পূৰণ কিহেৰে কৰিব লাগিব একক স্থানত যদি 4 বহুৱাইছো এই সংখ্যাটোক আমি কিহেৰে পূৰণ কৰিব লাগিব 4 ৰে পূৰণ কৰিব লাগিব 4 4 গুণ 16 4 2 গুণ 8 একে 9 6 4 গুণ 24 আকৌ এবাৰ পূৰণ কৰি চাও 5 ৰে মানে একক স্থানত 5 বহুৱাইছো গতিকে এই সংখ্যাটো কিহেৰে পূৰণ হ'ব 5 ৰে পূৰণ হ'ব 5 5 গুণ 25 5 2 গুণ 10 11 12 30 31 কি হ'ল ডাঙৰ হৈ গ'ল আমি কোনটো লম এতিয়া 2496 2496 কেতিয়া আহিব 2496 যেতিয়া আমি 4 বহুৱাম আৰু 4 ৰে পূৰণ কৰিম তেতিয়া কি হ'ব 2496 কিমান হ'ব 0 4 4 কোনটো নামি আহিব 0 আৰু 9 এখানে মুছি দিছো নেক্সট কি হ'ব 314 ক 2 ৰে পূৰণ কৰিলে কিমান আহিব 2 8 2 6 ইয়াতে একক স্থানটো খালি হৈ আছে এতিয়া চোৱা ইয়াৰে একক স্থানত কিমান আছে 9 গতিকে আমি ইয়াতে কি 9 হ'বলে কি হ'ব লাগিব হয়তো 3 নহলে বা 7 প্ৰথমতে আমি 3 বহুৱাই 6 to 8 একক স্থানত 3 বহুৱালে 3 ৰে পূৰণ কৰিব লাগিব চাওহাচোন 3 3 গুণ 9 3 8 গুণ 24 3 2 গুণ 6 7 8 3 6 গুণ 18 নহল এতিয়া আমি কি বহুৱাই চাম ইয়াতে আমি 7 বহুৱাই চাম 6 to 8 7 গতিকে কিহেৰে পূৰণ হ'ব 7 এৰে পূৰণ 7 7 গুণ 49 হাতত থাকিল 4 7 8 গুণ 56 4 হলে 60 0 6 7 2 গুণ 14 14 6 হাতত থাকিল 2 7 6 গুণ 42 42 44 আহিলে না আমাৰ 440 গতিকে ইয়াতে আমি কি বহুৱাম 7 ইয়াতে হ'ব 7 4 4 0 0 9 গতিকে 990.3609 ৰ বৰ্গমূল কিমান 31.47 31.47 এতিয়া নেক্সট টুলে আহিছো 0.0018931201 এটুক আমি কি উলিছে বৰ্গমূল উলিয়াব দিছে গতিকে যেহেতু সংখ্যাটো অকণমান ডাঙৰ নেক্সট পেজত লিখি লৈছো 1893 1201 1201 নে প্ৰথম কি কৰিম ৰাইট সাইডৰ পৰা দুটা দুটা অংকৰ ওপৰত আমি চিন দিলো
যিহেতু প্ৰথমটো কি 0 আছে গতিকে 0 বহুৱাম নেক্সট কি আছে 18 মানে এই 18ৰ ওচৰৰ বৰ্গ সংখ্যা কি 16 16 কেতিয়া পাওঁ আমি 4 into 4 গতিকে ইয়াতে আমি লিখিম 4 ইয়াতে হ'ব 4 4 into 4 16 4 into 4 16 ইয়াতে 2 9 আৰু 3 4 into 2 কৰিলে আহিব 8 ইয়াতে আমি কি এটা একক স্থানৰ অংক বহুৱালে ইয়াৰ ওচৰত পাম 80 আমি যদি 3 বহুৱাও 2 4 9 আকৌ ইয়াতে যদি 4 বহুৱাও আমাৰ কোনটো হ'ব 2 4 9 ইয়াতে লিখিম 3 ইয়াতে লিখিম 3 2 4 9 13 ৰ পৰা 9 গলে 4 8 ৰ পৰা 4 গলে 4 কিমান নামি আহিব নেক্সট 1 আৰু 2 নেক্সট হ'ব 43 43 ক 2 ৰে পূৰণ কৰি চাওঁ আহাচোন 6 8 মানে 8 6 আৰু একক স্থানটো থাকিলে কি খালি হৈ থাকিলে এতিয়া একক স্থানত আমি কি বহুৱাম প্ৰথমতে আমি 2 বহুৱাই চাওঁ আচোন 8 6 2 আকৌ 2 ৰে পূৰণ হ'ব কিমান হ'ব 2 2 গুণ 4 6 2 গুণ 12 8 2 গুণ 16 একে 17 আকৌ এবাৰ পূৰণ কৰি চাম 8 6 3 into 3 কৰি চাওঁ 3 3 গুণ 9 3 6 গুণ 18 3 8 গুণ 24 একে 25 এইবাৰ অকণমান ডাঙৰ 5 পূৰণ কৰি চাম 5 5 গুণ 25 30 6 5 গুণ 30 2 কৰিলে 32 40 আমি ইয়াতে এটা 5 বহুৱাই চাম এইটো 5 4 3 2 5 এতিয়া 12 ৰ পৰা 5 মাইনাস কৰিলে 7 এইটো 0 থাকিলে মানে 10 ৰ পৰা 2 গলে 8 নেক্সট কি নামি আহিব 0 আৰু 1 যেহেতু ইয়াতে কিমান আছে 4 3 5 4 3 5 টোক আমি 2 ৰে পূৰণ কৰিব লাগিব 5 2 গুণ 10 3 2 গুণ 6 একে 7 4 2 গুণ 8 আৰু একক স্থানটো কি আছে খালি এতিয়া একক স্থানত কি বহুৱালে এইটো পাম ইয়াতে যদি আমি 1 বহুৱাও ইয়াতো 1 বহুৱাও কি আহিব 8 7 0 1 হল 0.04351 আমি কি পালো বৰ্গমূল পালো এতিয়া নেক্সট 1.21 ৰ বৰ্গমূল নিৰ্ণয় কৰা 1.21 মানে দশমিক সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে ইতিমধ্যে আমি শিকিলো দশমিক সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে ইয়াতে 1 into 1 কৰিলে 1 দশমিক ওপৰত গল এতিয়া 21 নামি আহিলে তো 1 into 2 কৰিলে 2 একক স্থানত কি বহুৱালে 21 পাম 1 21 into 1 কৰিলে 21 গতিকে 1.21 ৰ বৰ্গমূল কিমান হল 1.1 নেক্সট 4.84 4.84 এইখিনিলৈকে তোমালোকে জানাই ৰাইট সাইডৰ পৰা দুটা দুটা অংকত আমি কি কৰি দিও ওপৰত চিন দিও যেহেতু অকলহৰীয়া থাকিলে ইয়াৰ ওপৰত আমি চিন দি লৈছো এতিয়া 2 into 2 4 8 আৰু 4 নামি আহিলে এতিয়া 2 2 2 গুণ 4 ইয়াতে 2 যদি বহুৱাও কি পাম 84 গতিকে 4.84 ৰ বৰ্গমূল হ'ব 2.2
আমি 4.84 বৰ্গমূল কি পালো 2.2 আজিৰ অংকত এইখিনি পৰৱৰ্তী অংকত আমি অনুশীলনীত থকা প্ৰশ্নবোৰ আলোচনা কৰিম ধন্যবাদ